Hello friends, welcome to my study with BB. আপোনালোকে ভাইমন্দা চালেনে? ইমান সুন্দৰ এখন ছবি য'ত আমি অসমীয়া সিনেমা চাবলৈকে পোৱা নাছিলোঁ। তেনেস্থলত এখন সুন্দৰ অসমীয়া ছবি আমি উপভোগ কৰিবলৈ পাইছোঁ। সেই ছবিখন উলিয়াওঁতে কিমান কষ্ট নিশ্চয় আপোনালোক সকলোৱে জানে। যেতিয়া ছবিখন চাবলৈ যাওঁ, যদি তাক আমি অন্যায় কৰোঁ, ভাল লাগিবনে? সেই কষ্ট কৰা ব্যক্তিসকলে কি পাব? ভাইমন্দা চাবলৈ গৈ চিনেমা হলৰ ভিতৰত যদি লাইভ কৰি দেখুওৱা হয়, সেইটো কেনেধৰণৰ অন্যায় কাম হ'ব আপোনালোকে চিন্তা কৰি চাব। আৰু এই লাইভ বোলা বস্তুটো দুজন বা তিনিজন ব্যক্তিকহে দেখুৱাব পৰা বস্তু হয় নেকি? জনাবচোন আপোনালোকে। যিজন ব্যক্তিয়ে সেই কাম কৰিবলৈ গৈছিলে হলত, তেওঁ কৈছে কি তেওঁৰ বন্ধু কেইজনকহে লাইভটো দেখুৱাবলৈ লৈছিলে। যদি তেওঁ লাইভ কৰিবই জানে, নিশ্চয় তেওঁ এইটোও জানে যে লাইভ কৰিলে, লাইভ দেখুৱাবলৈ হ'লে কোনে কোনে চাব পাৰে, লাইভ বস্তুটোৰ অৰ্থ কি। লাইভ নিৰ্দিষ্ট কেইজনমান ব্যক্তিকহে দেখুৱাব পাৰিনে? আপোনালোকে কওকচোন। ছ'চিয়েল মিডিয়াত থকা সকলো লোকেই সেই বস্তুটো দেখিবলৈ পাব। লাইভ কৰাৰ লগে লগে দুই এজন ব্যক্তিয়ে নেদেখে। সামাজিক মাধ্যমত থকা সকলো ব্যক্তিয়ে সেই লাইভটো পাব। গতিকে সেই চিনেমাখন যদি লাইভ কৰি দিয়া হয় চিনেমা হলৰ ভিতৰত গৈ, তাতকৈ আৰু অন্যায় কাম আছেনে? তেওঁ কৈছে 15 মিনিট সময় কৰিছিলোঁ আৰু তাত পাইছে 45 মিনিট সময়। বাৰু সময় যিয়ে নহওক, 1 মিনিট হ'লেও, 10 মিনিট হ'লেও, আধা ঘণ্টা হ'লেও লাইভটোতো কৰিছিলে। গতিকে সেইটো অন্যায় হোৱাটো হ'লেই। আইনভাৱে তেওঁক সেই বিষয়ে সোধ-পোছ কৰি তাৰ ব্যৱস্থা কৰা হৈছে, যাতে ভৱিষ্যতে কোনো লোকে এনে কাম নকৰে। আৰু জানি শুনিয়ে কৰে আচলতে মানুহে। ধৰা পৰিম বুলি অকণো ভয় নকৰে নেকি? চুৰ কৰিলে ধৰা পৰিবই। এখন চিনেমা উলিয়াবলৈ যাওঁতে আৰু সেই চিনেমাখন যেতিয়া হলত ৰিলিজ দিয়ে, তেতিয়া তাত এনেই চিনেমাখন তাত দি পেলাই কোনো বহি নাথাকে। সকলো ফালৰ পৰা সেইখিনি চাই থকা হয়। কোনোবাই কিবা কৰিছে নেকি ধৰা পৰিবই। এনেকুৱা মনোভাৱ লৈ যদি আমাৰ সমাজখনত ব্যক্তি থাকে, তেতিয়া সেইবিলাক মানুহেই আগবাঢ়ি যোৱা ব্যক্তিসকলৰ বাধা হৈ পৰে। কিন্তু আইন আছেতো, ধৰা পৰিবই। মানুহৰ দুখ কষ্ট বুজি পাব লাগে। নিজে উলিয়াই পালেহে গম পাব এখন চিনেমা উলিয়াবলৈ যাওঁতে কিমান কষ্ট। নিজে কৰি পালেহে গম পাব এখন থিয়েটাৰ কৰিবলৈ যাওঁতে কিমান কষ্ট। গতিকে প্ৰতিটো সাংস্কৃতিকৰ বিষয়ে যিসকল লোকে জানে, বুজে, তেখেতসকলে কেতিয়াও এনেধৰণৰ কাম কৰিবলৈ আগ নাবাঢ়ে। আমাৰ অসমত ভাল কাম কৰিবলৈ আগবাঢ়ি গ'লেও দেখিছেনে কেনেকুৱা মানুহ আছে? এনেকুৱা চকু চৰহা মানুহ থাকিলে নিজৰটো উন্নতি নহয়, আনৰ উন্নতিকো তেওঁ বাধা দিবলৈ যায়। গতিকে কথাখিনি আপোনালোকে কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।